বিহাৰীৰ যে কি ফূৰ্তি আজি নহ'বনো কিয় আচাৰ বনাবলৈ জলকীয়া কাটি থাকোঁতেই তাক দেখা দিবলৈ আজি 5গৰাকীমান ছোৱালী আৰু বোৱাৰী আহিলে। কি যে এটা ছাডেন ভিজিট, আমি চবেই আচৰিত হৈ গ'লোঁ। এওঁলোক আমাৰ ঘৰৰ ওচৰৰে হোষ্টেল এখনত থাকে। মই ভিডিঅ'বোৰত প্ৰায়ে আমাৰ ঘৰটো দেখুৱাই থাকোঁ যে তেনেকৈয়ে বিচাৰি বিচাৰি আজি ওলালেহি। আচল ঘৰ মৰিগাঁও, ধেমাজি, চৰাইদেউ আৰু কেৰালাত। শিক্ষা আৰু কৰ্মসূত্ৰে গুৱাহাটীত থাকে। কিমান যে ভাল লাগে এনেকৈ মানুহ আহিলে, তাকো ছ'চিয়েল মিডিয়াৰ পৰিয়াল। এবাৰ লগ পালেই সকলোকে বহুত আপোন আপোন যেন লগা হৈ যায়। 4-5জনী ছোৱালী একেলগে দেখা পাই গুলুগুলুৰ গাত যে আজি ততেই নাই। কাৰ কোলাত যাম, কাৰ কোলাত নাযাম, মুঠতে হাঁহি আহি পূৰা ফূৰ্তি কৰি আছেহি। এওঁলোকক এইবাৰ বৰ বেছি একো খাবলৈ জটাই পতাই দিব নোৱাৰিলোঁ। তাৰ কাৰণে অকণমান আফচোচ ৰৈ গ'ল। অহাবাৰ আহিলে গাহৰিয়ে মাহৰিয়ে ভাত এসাঁজ খুৱাই পঠাম বুলি প্ৰতিশ্ৰুতি দি বিদায় দিলোঁ। এই কেঁচা জলকীয়াৰ আচাৰখিনি যে বনোৱাৰ লগে লগে খাব পাৰি। ইয়াৰ কাৰণে কোনো চোকা ৰ'দৰ প্ৰয়োজন নহয়। মুঠতে মন গ'লে হ'ল আৰু পটকে বনাই খাই দিওঁ। জলকীয়াখিনি ভালকৈ ধুই ফেনৰ তলত শুকুৱাই এনেকৈ কাটি লৈছোঁ। প্ৰায় 1 কেজি জলকীয়া। বিহাৰীৰ কোমল লাহি পাহি হাতখন জলকীয়াৰে পুৰে বুলি কেঁচিৰে কাটি আছে। আজি ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েণ্টছখিনি হৈছে গোটা জিৰা, গোটা ধনিয়া, চফ গুটি, কালজিৰা, সৰিয়হৰ গুটি আৰু 2টামান শুকান জলকীয়া আৰু নিমখ, তেল, হালধি এইবোৰতো আছেই। গোটেই মছলাখিনি অকণমান সেকি লৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ। বেহাৰখিনি বেছি গুড়ি হৈ গ'ল, আন্দাজে নাপালোঁ। সৰিয়হখিনি মানে আধা বটা হৈ থাকিব লাগে, তেতিয়া আচল সৰিয়হৰ সোৱাদটো আহে। মোৰ এইখিনি আচাৰ আজি কিবাহে হৈ গ'লচোন। মছলাখিনি আধা খুন্দা হ'লে আচাৰ খাবলৈ আৰু টেষ্টি হয়। মই আৰু এলাহতে মিক্সিতে মাৰি দিছোঁ। গোটেই মছলাখিনি এনেকৈ মিহলি কৰি জোখমতে নিমখ, হালধি অকণমান দি ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। এফালে কেৰাহী এখনত মিঠাতেল অকণমান গৰম হ'বলৈ দিছোঁ। মিঠাতেলখিনি ভালকৈ গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত এনেকৈ মছলাখিনিৰ লগত মিহলি কৰি ভালকৈ মিক্স কৰি লৈছোঁ। তেলখিনি আৰু মছলাখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া জলকীয়াখিনিও ভালকৈ শুকাই গ'ল। জলকীয়াখিনি মই ফেনৰ তলত শুকুৱাইছোঁ দেই। ৰ'দত দিলে মানে জলকীয়াখিনি ক'লা পৰি যাব, সেইকাৰণে মই ফেনৰ ব্যৱহাৰ কৰি ধুনীয়াকৈ জলকীয়াখিনি শুকাই লৈছোঁ। আৰু জলকীয়াত পানী থাকিলে জানেই নহয় ভেঁকুৰ লাগিব। জলকীয়াখিনিৰ পৰা পানী সম্পূৰ্ণকৈ শুকাই হোৱাৰ পাছত প্ৰস্তুত কৰি থোৱা তেল আৰু মছলাৰ মিশ্ৰণখিনিত এনেকৈ জলকীয়াখিনি ঢালি দিলোঁ আৰু চামুচৰ সহায়ত খুব ধুনীয়াকৈ মিক্স কৰি দিলোঁ। আচাৰৰ ৰংটো ক'লা নপৰিবলৈ আৰু বেয়া নহ'বলৈ, ভেঁকুৰ নালাগিবলৈ ভিনেগাৰ ব্যৱহাৰ কৰে। কিন্তু আমাৰ ঘৰত ভিনেগাৰ চিনেগাৰ একো নাই। কিন্তু নেমুটো থাকে, নেমুটো ই খাই যে, সেইকাৰণে নেমু এটাকে কাটি মেলি ধুনীয়াকৈ ৰসটো ওলাই আচাৰখিনিৰ লগত মিলাই দিছোঁ। এই নেমু ৰসখিনি দিলে মানে আচাৰৰ সোৱাদটো অলপ বেছি বাঢ়ি যায় আৰু অকণমান টেঙাৰ নিচিনা হৈ যায়। খায়ো ভাল লাগে আৰু আচাৰখিনি বহু দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰি। আজিকালি যিহে নেমু, চেপিছোঁ ৰসে নোলাইচোন। বিহাৰীয়ে গোন্ধতে থাকিবই পৰা নাই। খাওঁ খাওঁ লাগি গৈছে একেবাৰে তাৰ। যিটোহে মুখৰ ভাজ দিছে, মাষ্টাৰ চেফে আৰু গোটেইটো।